পুৰণা কেছেট আৰু কিমান বজাব মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনালোকেতো গমেই পাইছে চবেই গম পাইছে আপোনালোকে পাইছে মই পাইছোঁ তেওঁ ৰাজনৈতিক ৰোষত পৰিল ৰাজনৈতিক বিপদত পৰিল যে চামগুৰিত গো মাংসৰে ভোজমেল খাই ইলেকশ্যন পাতিছে আমাৰ আপত্তি নাই পাতক তেওঁ সেইটো পাতা কাৰণে RSSৰ ৰোগত পৰিল বিজেপিৰ ৰোগত পৰিল এক সপ্তাহত মুখ্যমন্ত্ৰীৰ চেয়াৰ ৰখাৰ কাৰণে দিল্লীত ধন্যবাদ দি থাকিব লগা হ'ল অনলাইনত কেবিনেট পাতিব লগা হ'ল আৰে গো মাংসলৈতো নিয়মেই কৰিছা তুমি এইটো কেবিনেটৰ কি প্ৰয়োজন আছে আৰে তুমি কেবিনেট কিয় নাপাতা ইমান যে গুণ্ডা টেক্স উঠাই আছা চুবাৰীৰ নামত কিমান গুণ্ডা টেক্স উঠাই আছে আপোনালোকে গম নাপায় পাৰ কেজিত কিমান টকা লৈ আছে পাৰ ট্ৰাকত কিমান লাখ টকা লৈ আছে সেইবিলাকত কিয় নকৰে আজি কয়লা গাড়ীৰ পৰা কিমান টকা গুণ্ডা টেক্স লৈ আছে সেইবিলাক লৈ কিয় কেবিনেট নাপাতে আজি কিমান ৰেভিনিউ ফৰেষ্টৰ লছ কৰি আছে বালাগাড়ীবিলাকে দেখা পোৱা নাই সেইবিলাক লৈ কিয় কেবিনেট পাতে ইমান বস্তু বাহিনীৰ দাম বঢ়াই আছে য'তে মতে দাম বঢ়াই আছে ইচ্ছামতে দাম বঢ়াই আছে সেইবিলাক লৈ কিয় কেবিনেট নাপাতে ফুড এণ্ড চিভিল ছাপ্লাইজনৰ মন্ত্ৰীজনক কিয় দি থৈছে কিয় দামটো নিয়ন্ত্ৰণ কৰিব নোৱাৰে সেইবিলাক লৈ কিয় কেবিনেট নাপাতে কিয় গাঁও পঞ্চায়তৰ হাটঘাটবিলাক কিয় চেইনগেট কৰি আছে কিয় চব বন্ধ কৰি পেলাই কিয় মন্ত্ৰীক দি আছে মন্ত্ৰী যাক স্লিপ দিব তাকে দিব আজি 51 লাখ টকাৰ হাট বছৰত মাহত 4 লাখ টকা পৰে 5 লাখ টকা পৰে সেইটো 18,000 টকাত কিয় দি আছে এই টকাটো ক'ত গৈ আছে এইটো লৈ কিয় কেবিনেট নাপাতে ৰঞ্জিত দাসক কি এইটো চিণ্ডিকেট কৰিব দিছে নেকি গোটেই অসমত হাটঘাটক লৈ কিমান ৰেভিনিউ লছ কৰি আছে এইটো লৈ কিয় কেবিনেট নাপাতে মুখ্যমন্ত্ৰী বিপদত পৰিছে তেওঁৰ বিপদ উদ্ধাৰ কৰাৰ কাৰণে এই আবল তাবলবিলাক কৈ আছে স্যাৰ লাষ্ট যোৱাকালি মুখ্যমন্ত্ৰীয়ে যিটো বাণীকান্ত কাকতি বঁটা দিছিল তেতিয়া এটা কথা কৈছিল যে বাহিৰত কোচিং কৰা ছাত্ৰ ছাত্ৰীয়ে বাণীকান্ত কাকতি বঁটা নাপায় যিটো যোৱা বছৰৰ পাইছিল তেওঁ কি কয় নকয় তেওঁ যিবিলাক অনুষ্ঠান পাতিছে প্ৰাইভেট শিক্ষা অনুষ্ঠান পাতিছে প্ৰাইভেট নাৰ্ছিং হোম খুলিছে টি গাৰ্ডেন খুলিছে কণ্ট্ৰাক্টাৰে নিজে এতিয়াতো মুখ খুলিতে মোৰ বহুত কিবা কিবি আহি যাব তেওঁ ব্যৱসায় কৰি আছেহে তেওঁৰ ব্যৱসায় বেগাত জন্মিলে বেলেগ কথা কৈ পেলাই এই যিটো কথা কৈছে নিশ্চয় ক'ৰবাত বেগাত জন্মিছে আজি USTMৰ বিৰুদ্ধে কিয় লাগিছিল তেওঁ প্ৰাইভেট ইউনিভাৰ্চিটি খুলিছে স্কুল খুলিছে সেইটোৰ বেগাত হোৱাৰ কাৰণে USTMৰ বিৰুদ্ধে লাগিলে টোটেল তেওঁ ব্যৱসায়ৰ এংগলত কথাবিলাক পাতে কোনো কল্যাণৰ কথা নহয় ৰাইজৰ কল্যাণৰ কথা নহয় আজি মই নিজকে গৌৰৱ অনুভৱ কৰিছোঁ আজি ভাল লাগিছে যে এই ভিতৰুৱা অঞ্চলত এই শিক্ষা অনুষ্ঠানক যে এটা বিল্ডিং দিব পাৰিলে প্ৰায় 7 কোটি টকাৰ আজি এই অঞ্চলৰ মানুহখিনি কল্পনাও কৰিব পৰা নাছিল বিশেষকৈ মই আজি যিসকল শিক্ষাগুৰু আছে শিক্ষয়িত্ৰীসকল আছে তেওঁলোকৰ এটাই মই অনুৰোধ কৰিছোঁ যে প্ৰাইভেট স্কুলৰ প্ৰতি মানুহৰ এটা ভ্ৰান্ত ধাৰণাই হওক যিয়ে হওক মানে ইটো বাঢ়িছে যে ল'ৰা ছোৱালীবিলাক প্ৰাইভেট স্কুলত দিব লাগে তাকে কম্পিটিশ্যন কৰিব লাগিব চৰকাৰী স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীসকল কাৰণ প্ৰাইভেট স্কুলতকৈ বহু গুণে দৰমহা তেওঁলোকৰ বেছি যদি এনেকুৱা কৰি থাকে নহ'ব প্ৰাইভেট স্কুলৰ কম্পিটিশ্যন কৰি ৰিজাল্ট ভাল কৰিব লাগিব প্ৰাইভেট স্কুলে যেনেকুৱাকৈ লাহে লাহে চৰকাৰী স্কুল মাৰি আছে ৰিজাল্ট বেয়া কাৰণে ছাত্ৰ ছাত্ৰী কমি যায় আছে প্ৰাইভেট স্কুলত ছাত্ৰ ছাত্ৰী বাঢ়ি আছে ঠিক তেনেকুৱাকৈ মই অনুৰোধ কৰিছোঁ এওঁলোকক যে চৰকাৰী স্কুলসমূহৰ বিশেষকৈ শিক্ষাগুৰুসকলে কম্পিটিশ্যন কৰিব লাগিব যে প্ৰাইভেট স্কুলতকৈ আমি ৰিজাল্ট ভাল কৰিম তেতিয়া নিশ্চয় ছাত্ৰ ছাত্ৰীবিলাক চৰকাৰী স্কুলত দিব তেতিয়া প্ৰাইভেট স্কুলত মৰিব তেতিয়া কি হ'ব দুখীয়া ছাত্ৰ ছাত্ৰী ভাল হ'ব যে কম খৰচত পঢ়িব পাৰিব প্ৰাইভেট স্কুলত খৰচ বেছি সবেই জানো আমি গতিকে বিশেষকৈ মই সেইটো আজি এই পবিত্ৰ দিনত মানে অনুৰোধ কৰিছোঁ শিক্ষাগুৰুসকলক শিক্ষয়িত্ৰীসকলক যে আপোনালোকে এটা কম্পিটিশ্যন কৰক কম্পিটিশ্যন এইটোৱেই কম্পিটিশ্যন যে ৰিজাল্ট ভাল কৰি চৰকাৰী স্কুলৰ ৰিজাল্ট ভাল কৰি প্ৰাইভেট স্কুলবিলাক নহয় অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই কোনো কথা নাই আপোনাৰ বাবে আহিছে সোণালী সুযোগ 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ পঞ্জীয়ন হ'ব বিনামূলীয়া নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন